তদন্ত প্ৰক্ৰিয়া কেনেকৈ অতি শীঘ্ৰে হ'ব। তদন্ত ত্বৰান্বিত গতিত চলি আছে। অতি শীঘ্ৰে ৰাইজে যাক যাক দোষী হিচাপে বিবেচিত কৰিছে তেখেতলোকক কৰায়ত্ব কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত অতি কঠোৰ, অসম পুলিচ অতি তৎপৰ। আপোনালোকে খুব কম সময়ত ভাল খবৰ পাব। ৰাইজে যাক ধৰাটো বিচাৰি আছে অসম পুলিচে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত ধৰিবলৈ সক্ষম হ'ব বুলি মই দৃঢ়ভাৱে বিশ্বাসী। চাওক, এই কথাটোত ৰাজনীতিৰ কথা একেবাৰে হ'ব নালাগে। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা গুচি গৈছে। এইখন পূজাত আগতে যেতিয়া মই আহোঁ ইয়াত হাজাৰ মানুহ থাকে। এইখন পূজালৈ মই প্ৰত্যেকবাৰে আহোঁ। জাগিৰোডৰ বাৰোৱাৰী পূজা, এইখন পূজাতে আহি মই পূজাভাগ আগবঢ়াওঁ। নৱমী দিনাই হওক বা অষ্টমী দিনাখনেই হওক, মোৰ ব্যক্তিগত পূজাভাগ মই ইয়াতে আগবঢ়াওঁ। প্ৰত্যেক দিনা প্ৰায় 1000-2000 মানুহ এনি টাইম থাকে। আজি মানুহেই নাই, মানুহ দুখত আছে। গতিকে এইখিনি সময় ৰাজনীতি কৰাৰ সময় নহয়। মানুহে বিচাৰিছে কেইগৰাকীমান ব্যক্তিক কৰায়ত্ব কৰা, কেইগৰাকীমান ব্যক্তি যি দোষী বুলি বিবেচিত হৈছে তেখেতলোকক শাস্তি দিয়া। এই ক্ষেত্ৰত মই আকৌ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত দৃঢ়। অসম আৰক্ষীয়ে অতি তৎপৰতাৰে কাম কৰিছে। আপোনালোকে অতি কম সময়ৰ ভিতৰত ভাল খবৰ নিশ্চয়কৈ পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।